Hey guys, welcome back to my YouTube channel. Just উঠিলো মই আৰু উঠি এতিয়া এনে বহি আছো আৰু এতিয়া মই ব্ৰাছ কৰি পেলাই চাহ খাওঁ চাহ খাই আপোনালোকক লগ পাই আছো মানে বলক আমি ব্ৰাছ কৰোঁ ব্ৰাছ কৰি পেলাই আপোনালোকক মই লগ পাই আছো মই ব্ৰাছটো কৰি লওঁ ব্ৰাছটো কৰি এতিয়া খাম মই চাহ আৰু মোৰ মাদাৰে বনাই আছে অলপ পিছত খাম চাহ হ'লে ইয়াত বহিলা বাৰু আজি দেৰি হ'ল উঠোতে আজি যিহেতু মই কলেজ না চানডে হয় ন চ' অলপমান দেৰি হ'ল আৰু উঠোতে আজি দেৰি হ'ল উঠোতে আজি যিহেতু মই কলেজ না চানডে হয় ন চ' অলপমান দেৰি হ'ল তো বলক এতিয়া মই যাই আছোঁ কি কৰিছা তুমি আমাৰ এই মানে এনেকৈ দেখিব ফোনত দেখিব বা কিতাপত দেখিব টেবুলত দেখিব তাৰমানে ইমান পঢ়িয়ে থাকে গাইজ কি ক'ম আৰু মোৰ দৰে মানে কোনো এটা হ'ব নোৱাৰিলে মানে এনজয় কৰা সিহঁতৰ মানে পঢ়িয়ে থাকিব লাগে পঢ়িয়ে থাকে বাই দ্য ৱে এই যিহেতু জিঅ'গ্ৰাফিৰ হয় চ' সেইবোৰ মেপ ইয়াত থৈ দিছে এখন ভাৰতৰ মেপ সেইখন হৈছে দেখাই দিওঁ এখন নৰ্থ ইষ্টৰ মেপ আৰু দেখিছিলে কিমান কিউট মাইনে ভিতৰত গিফ্ট দিছে ফ্ৰেণ্ড এটাই বহুত কিউট আৰু এতিয়া কলেজত বহি লৈ পেলাই এতিয়া আমাৰ কথা আৰম্ভ হ'ব আমি মানে বহুত কথা পাতোঁ সেয়ে আৰু এতিয়া অলপ টাইম চাই থাকোঁ কি কৰোঁ কি নকৰোঁ যিহেতু এইটো ডেইলি ভ্লগ হয় চাই থাকোঁ আৰু গাইজ কথা নাযাওঁ বাবাৰ দোকান আৰু ইয়াৰ পৰা মই ৰিফাইন তেল লাগে ন ৰুটি বনাইছিল আৰু ইয়াৰ বাবা আৰু গাইছ এয়া আটা আৰু তেল লৈ আহি গ'লোঁ আৰু এইটো থৈ দিওঁ ৰুটি বনাব সেয়া আৰু গাইছ গৰম দিছে আজি খুলি গৈছে কথা গাইছ শেষেই নহয় 1 ঘণ্টা 2 ঘণ্টা বুকি থাকে আৰু এতিয়া মানে আৰু 2 ঘণ্টামানতো লাগিবই কমচে কম কিন্তু সেই আৰু গাইছ এই চাওকচোন প্ৰথম ইমান ধুনীয়া লাগিছে ন এইটো মোৰ ডাঙৰ বাইদেউ এই চুইজাৰ পিন্ধাটো আৰু এইটো হৈছে এখেত ইমান ধুনীয়া লাগিছে সেই আৰু গাইছ কিউট চিষ্টাৰ একদম ফটো চটো মাৰি দি দিলে লিখবে না গাইছ এনেকুৱা থাকে আৰু একদম খাই থাকোঁ বাৰু এইটো মোৰ ৰুটিন টাইপ হৈ গৈছে সেই আৰু গাইজ তাই মানে ফোন কৰিলে মানে কাটিবই পাহৰে ইমান বকি থাকে আমাৰ লক্ষিতাও আঁকে তাইও আঁকে মানে বকি থাকে মই ইয়াত বৰ হৈছে গাইজ আৰু গাইজ মোৰ মানে ভাটিবেলা লগৰজনীৰ লগত মানে পাৰ্লাৰত যোৱাৰ কথা আছে মানে থ্ৰেডিং কৰিবৰ কাৰণে যদিহে মানে বৰষুণ নিদিয়ে আজি মানে বতৰটো দেখিছে ন কেনেকুৱা মানে ডাৱৰীয়া টাইপ হৈ আছে যদি নিদিয়ে যাম আৰু ভাটিবেলা দেখাম মানে থ্ৰেডিং কৰিব লাগে হয় কিন্তু মানে ইমান দুখ পায় মানে বহুতে দুখ পায় চ' অলপ মানে চেক্ৰিফাইচটো কৰিবই লাগিব ন চখৰ কাৰণে কি নহওক আৰু যদি যাওঁ আপোনালোকক মই দেখাই যাম কেনেকৈ কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ Bahai dia kaya tamari guys TV guys কি আছে সেইখিনি আমাক কিয় ক'ব নহ'লে দিয়া আজি ডিম্পু বৰুৱাৰ বাৰ্থডে নহয় ডিম্পু হেপী বাৰ্থডে ভগৱানে তোমাক ভালে ৰাখক ফাইনেলি গাইজ ফোন এটা কাটিলে উফ মা ইমানকৈ বকা নকয় মোক কিজানি তোৰ ছাবস্ক্ৰাইবাৰ কেইটা আছে 74টা 80 চলাতে দেখিছোঁ য়েছ একো নাই বাৰু কিন্তু মই আটা চলা ভিজি নাথকে মানে কাৰণ মানে কি হয় গাইজ মানে মই মানে যিদিনা মানে ভিডিঅ'বোৰ বনাওঁ সিদিনা তাই মানে ইটো পিন্ধা যায় না সেইকাৰণে মানে এনেকুৱা হৈ যায় মানে
এইটো আমাৰ কাপোৰত দেখে চাগে তাকে বহুত ভিডিঅ' কৰিলি সিদিনাও এটা কৰিছে আজি এটা কৰিছে কিন্তু এই ৰুটি দেখা পোৱা নাই মানে মোৰ অলপ প্ৰব্লেম হৈ আছে ন হয় গাইজ মানে ইডিট কৰাত প্ৰব্লেম হয় ভালকৈ মই শিকা নাই বাৰু সেইকাৰণে মানে মোৰ ৰৈ যায় সেয়ে আৰু বগা বগা হাঁচিকে হয় মোৰ কেমেৰাটো ভাল সেইকাৰণে আৰু এয়া বাবী মা বম দিব আহিছে অলপ কৈ দিয়ক এখন হেক্টে নাই এইটো তোমাৰ জীয়েৰে এইটো মই আৰু এইটো তুমি চিনি নাপায় খাই আছো গাইজ এইখিনি কিয় নাখা খা ৱাহ দাস বুলি কৈছে এবাৰ ৱাহ দাস বাচাইলে সেইবিলাক গাইজ এইটো মোৰ দেউতা মোৰ দেউতা আৰু দেউতা অলপমান বগা বগা দেখিছে বোলে ইয়াতে কিন্তু মানে মই এইটো গম পোৱা নাই এইটো যে মানে কেমেৰাত আমাৰ মোক অলপমান বগা বগা লগা হৈছে চবকে বগা বগা লগা হয় কেমেৰাটো ভাল হ'লেতো ভালেই লাগিব মই এনেই অলপমান আজি অলপমান ভাল লাগে কিন্তু বগা বগা যেন লাগে শুনে নহয় এনেকৈ এনেই চালিতো মোক কলা যেন পায় কিন্তু আজিতো মই অলপমান শকত যেন পাওঁ বগা আৰু বগা যেন পাইছিলোঁ এনেকৈ হ'লে স্বাস্থ্যটো অলপ ভাল লাগিলে মোৰ মনটো সেইকাৰণে মই এইটো মোবাইল লৈছোঁ তোমাৰ কাৰণে বগা বগা দেখাৰ কাৰণে এনে লৈছোঁ নেকি আৰু মায়ে এইটো চাহ আৰু ৰুটি বনাই আছে গোল গোল ৰুটি ৱাও হেতাখন ভাল লাগিছে আৰু কটাৰীৰে মানে খেতা দিব সন্তান আৰু গাইজ মই এতিয়া বনাব লৈছোঁ মাছেৰে মানে অমিতা খাৰ বনাম চ' কেৰাহীটো মানে গৰম হ'ব দিছোঁ আৰু ইয়াত মই বনাম অমিতা খাৰ আৰু এয়া পিঁয়াজ আৰু মছলা লৈ লৈছোঁ আৰু মানে কি হয় আমাৰ মানে কেৰাহীটো মানে এটা নান মানে নাই সেইটো বাৰু সেইটো ইগন'ৰ কৰিব আৰু বাকী চাই যাওক মই কেনেকৈ বনাওঁ তো ব'লক আজি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো মানে বনোৱা আৰু ষ্টাৰ্টটো মই কেতিয়াবাই কৰিছোঁ ইয়াত তেলটো দি দিওঁ আমি মানে খুব ভয় লাগে আৰু মানে তেলটো দিওঁতে বহুত সাৱধানে দিব লাগে ন গাত ছিটকি আহে মানে ভয় লাগে আৰু ইয়াত দি দিলোঁ তেল ইয়াত আমি এড কৰিম এতিয়া পিঁয়াজ আৰু জ্বলা তো এড কৰি দিওঁ মই এনেকৈ মানে দ্ৰুত নাহোঁ ইমান ভয় লাগে যে অলপমান মানে ৰৈ গৈছে তো দি দিওঁ আৰু গড ভয় লাগেতো আৰু মানে কি হয় যিহেতু মই কেমেৰা ধৰি আছোঁ তো অলপ অসুবিধা হৈছে বাৰু কোনো কথা নাই পাৰি পিঁয়াজ তেলটো অলপ ফুটিব দিওঁ মানে গৰম হ'ব দিওঁ পিঁয়াজটো তাৰপিছত আমি এড কৰিম অমিতাখিনি তেনেকৈয়ে মানে মই এতিয়া বনাম এতিয়া অলপমান লাৰি দিওঁ ভয় লাগে মই চিটিকি আহিম যা নহওক মই কেনেকৈ বনাওঁ কি কৰোঁ এতিয়া আমি এড কৰিম অমিতাখিনি গেছ হোৱা নাই বোলে ইয়াৰ নতুন ৰান্ধনীটো চ' অলপমান খেলি মেলি হয়ে আৰু হৈছে হৈছে প্লেট পিঠা খুলি খুলি দিছোঁ মছলা জ্বলা দিছোঁ আৰু এতিয়া দি দিয়ে আমি অমিতাখিনি গাইছ এয়া অমিতাখিনি এড কৰি দিওঁ চাওঁ লৰা থাকিলে অলপ টাইম এনেকৈ নিমখ দি আছে আৰু হালধি দি
হালধি দিলোঁ তাৰপিছত নিমখ দিলোঁ আৰু এয়া হালধি সোৱাদ অনুযায়ী দিলোঁ এতিয়া লাৰি মাৰোঁতে আৰু গাইছ এতিয়া এড কৰিম ইয়াত জিৰা পাউডাৰ পিছত একেবাৰে এইটো গৰম মছলা গৰম মছলাটো দি আৰু এইটো মানে আৰু লাষ্টত এড কৰিছোঁ মই অলপমান এতিয়া আকৌ লাৰি দিম এনেকৈ অলপ প্ৰব্লেম হৈছে যিহেতু মানে কেমেৰাটো মই ধৰি আছোঁ ন চ' অলপ প্ৰব্লেম হৈ আছে এখন বাৰু আৰু কি দিম মাছকেইটা নিদিম মাছকেইটা লাৰি থাকোঁ বাৰু ঢাকাখন মাৰি দিওঁ আঞ্জা পায় দি দিছোঁ আৰু এইফালে মায়ে চাহ বহাইছে আৰু গাইছ অলপ টাইমৰ কাৰণে ঢাকাখন মাৰি দিওঁ 2 মিনিট আৰু অলপমান ল' ফ্লেমত দি পেলাই আৰু এইফালে আমাৰ গৰম পানী বহাই দিছে এতিয়া অলপমান বাকী আছে বাৰু মই ঢাকাখন নমাই দিলোঁ এতিয়া অলপমান লাৰি আছোঁ ভাজি লৈ উঠি আমি ইয়াত গৰম পানী এড কৰি দিম ভাজি লৈ আছোঁ ইয়াত গৰম পানী এড কৰিছোঁ গৰম পানী দি দিলোঁ আৰু ইয়াত ঢাকনিখন দি দিম দি পেলাই উতলটো আহিব দিওঁ দিয়াৰ পিছত তাতে মই মাছখিনি পেলাই দিম মানে পাহৰি গ'লোঁ ইয়াত মানে অলপমান চৌদা টাইপ বস্তু এটা দি দিছে চ' সেইকাৰণে অলপ ফেনটো উঠিছে বাৰু খাৰত চৌদা দিলে হ'ব আৰু এইটো হয় চাগে মই ভালকৈ নাজানো চ' সেইকাৰণে চাগে মানে ফেনটো উঠিছে এনেকৈ এতিয়া অলপ টাইম যোৱাৰ পিছত যেতিয়া পানীটো কমি যাব তেতিয়া মই মাছকেইটা ইয়াত মানে এড কৰি দিম গাইছ এইখিনি হ'ল মানে ধুনীয়াকৈ হৈ গ'ল সিজিলে ইয়াত এতিয়া মাছ দি দিম আৰু গাইছ ইয়াত মই মাছকেইটা এড কৰি দিলোঁ মানে মই ভিডিঅ'টো মানে ক্লিক কৰা নগ'ল মানে কি হ'ল পাহৰি গ'লোঁ চ' এতিয়া দেখাই দিছোঁ ইয়াত মাছকেইটা মানে এড কৰিলোঁ এতিয়া ঢাকনিখন ধুনীয়াকৈ মাৰি দিওঁ ঢাকনিখন মৰা হোৱাৰ পিছত অলপ উতল আহিলে আৰু হৈ গ'ল মাছ অমিতাৰ খাৰ দেখিছেনে গাইছ কিমান ধুনীয়া হৈছে কালাৰটো ফাইনেলি মই বনালোঁ আৰু
মজা হৈছে এয়া মাছৰ দিয়া অমিতা খাৰ ৰেডি আৰু কি ধুনীয়া লাগিছে মানে ময়ে বনাইছোঁ ধুনীয়া আৰু এইটো হৈ গ'ল এতিয়া আমি এইটো বন্ধ কৰি দিওঁ ফাইনেলি হৈ গ'ল অমিতা খাৰখন মই বনালোঁ আজি ভাল লাগিল বনাই আৰু কেতিয়াবা এনেকৈ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেয়ে আৰু এতিয়া বেলেগ কাম অলপমান আছে মই সেইখিনি কৰি লওঁ চাই থাকিব ভিডিঅ'টো শেষলৈ গাইজ নিশাৰো মই যাই আছোঁ পাৰ্লাৰত ফুলপ্লাক কৰিবৰ কাৰণে পুঠিমাৰিত আমাৰ অলপ দূৰত হয় এতিয়া আমি যাই আছোঁ আৰু এইটো আমাৰ মানে পুঠিমাৰিত হয় এতিয়া যাই লওঁ যাই পেলাই থ্ৰেডিং কৰিব লগা আছে এতিয়া নাজানো বাৰু দোকানখন বন্ধ আছে নে খোলা আছে এতিয়া যাই আছোঁ আৰু তো চাই থাকিব ভিডিঅ'টো এতিয়া আমি যাই আছোঁ এতিয়া আমাৰ নেশ্যনেল হাইৱে হয় নেশ্যনেল হাইৱেৰে আমি যাই আছোঁ আৰু ইফালে আমাৰ এখন দলং এখন আছে পুঠিমাৰি দলং তো চাই দেখাওক আপোনালোকক সেইখন দলং মই দেখাম তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মানে গাইজ এইটো মানে যোনটো মানে কালাৰ ন মানে কালাৰ মানে কি হয় ৱেডাৰটো মানে খুব ভাল লাগিছে আৰু মানে চাইছেও চ' মানে ভাল লাগিছে আৰু এনেকৈ আহি পেলাই ভাটি পেলাই আৰু যিহেতু বেছি ৰ'দ নাই মানে আজি বতৰটো ডাৱৰীয়া হয় চ' মানে ভালে লাগিছে আহি পেলাই সেয়ে আৰু এতিয়া আমি যাই আছোঁ মানে যায়ে আছোঁ আৰু অলপ টাইম পিছত আহি পাম এতিয়া সেয়া আৰু গাইজ এয়া পুঠিমাৰি নদী তো এতিয়া পুঠিমাৰি নদী হয় তো যদি আৰু এইটো পুঠিমাৰি নদী হয় আৰু এইটো আমাৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা অলপমান দূৰ হয় তো যাই থাকক আৰু মোৰ ভিডিঅ'টো চাই থাকক সেয়াই আৰু এয়া পুঠিমাৰি নদী কেইদিনমান আগত বাঢ়িছিলে পানীটো এতিয়া বাৰু লিমিটত আছে সেয়াই আৰু গাইজ আমাৰ ইয়াত দুৰ্গা মন্দিৰ আছে পুঠিমাৰি দুৰ্গা মন্দিৰ বহুত ডাঙৰকৈ ইয়াত দুৰ্গা পূজা হয় আৰু বহুত মানুহ আহে চ' আপোনালোকক মই ভিডিঅ'টো মানে দেখাম আৰু মন্দিৰটো তো ব'লক চাই দেখাম আৰু গাইজ এইটো এটা মানে মন্দিৰ হয় মন্দিৰ হয় ইয়াত মানে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় আৰু বহুত মানুহ আহে চ' আৰু আহি আছে দুৰ্গা পূজা আৰু আপোনালোকক মই দেখাম বাৰু তো আৰু গাইজ এতিয়া আমি যাই আছোঁ পামেই আৰু অলপমান বাকী আছে খোজকাঢ়ি আহিছোঁ অলপমান ভাগৰ লাগিছে বাৰু কোনো কথা নাই কিন্তু এনেকৈ খোজকাঢ়িব লাগে আমাৰ মানে ঘৰ থাকোঁতে আমি মানে খোজকাঢ়িব পাহৰোঁ চ' এনেকৈ অলপমান ইভিনিং ৱাক হৈছে বাৰু গাইজ এয়া মই এণ্ট্ৰি মাৰিলোঁ আৰু ভ্লগিং চলি আছে মানে ভ্লগ কৰা বস্তু নতুনকৈ আৰু এখানে মানে বাইদেউৰ পাৰ্লাৰ সেয়া বাইদেউ আৰু এয়া মই এয়া নিশা সেয়া আৰু এতিয়া মই থ্ৰেডিং কৰোঁ চ' এতিয়া ভিডিঅ'টো এতিয়া নিশা কৰিব মই ইয়াত বহিম আৰু থ্ৰেডিং কৰা মানে মই এখন যুদ্ধত সেই নামাৰ দৰে থ্ৰেডিংটো কৰি লওঁ আৰু আপোনাৰ চাই পাম কেনেকৈ বুজা পাই থাকোঁ দিছোঁ মানে বহুত দুপাৰ আৰু কি ক'ম কিন্তু অলপমানটো চেক্ৰিফাইচ কৰিবই লাগিব যিহেতু অলপ চখৰ কাৰণে কিন্তু বাইদেউ সিমানটো দুখ নাপায় বাৰু হ'লেওতো অলপ দুখ পায় আৰু पानी গাইজ মোৰ এই আৰু মোৰ ফুল থ্ৰেডিং কৰা হৈ গ'ল চাই ল'ব পাৰে কি মজাকৈ দিছে এই আৰু এতিয়া মই যাওঁ বৰষুণো আহিছে তো যাওঁ এতিয়া
আৰু গাইজ থিংটো হৈ গ'ল আৰু যিহেতু মানে বতাহ বৰষুণ টাইপ হৈ আছে ন ডাৱৰীয়া হৈ আছে আৰু মানে দেউতাতে ফোন কৰি আছে যে সোনকালে তো আমি জল্দি যিমান সোনকাল পাৰিছোঁ সিমান সোনকালে মই যাই আছোঁ আৰু গাইজ মই জাষ্ট ঘৰ পালোঁ আৰু মানে আহোঁতে ভিডিঅ' কৰিব নহ'ল কাৰণ মানে আন্ধাৰো আহিছিলে আৰু মানে বৰষুণো দিছে অলপ চ' তেনেকৈ নকৰিলোঁ আৰু আহি গ'লোঁ ঘৰত আৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু লগ পাই আছোঁ আন এটা ভিডিঅ'ত তো এনেকৈ মোক যাতে মই আগবাঢ়ি যাব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব আৰু সেয়াই আৰু